থ্ৰী পিচ প্ৰিন্সেছ কাটৰ 34 সাইজৰ আজি আপোনালোকক চিলাই দেখুৱাম। আচলতে চিলোৱা ভিডিঅ' এটা দিবলৈ হ'লে বহুত দীঘলীয়া হয়, গতিকে মই আপোনালোকক পাৰ্টকৈ দেখুৱাম। যিহেতুকে হাতখন ঘটি হাতৰ আছিল, প্ৰথমতে আমি হাতখন এনেকৈ মুৰণিটো মাৰি লৈছোঁ হাতৰ খেৰটোত। ইচ্ছা কৰিলে পাইপিঙো দিব পাৰে, কিন্তু মই মুৰণিয়ে মাৰি দিছোঁ আৰু একেবাৰে সহজ পদ্ধতিত মই দেখুৱাম। এনেকৈ মুৰণিটো মাৰিছোঁ। যিহেতুকে ঘটি হাতৰ সামান্য কোচ থাকিব, কোচকেইটা এনেকৈ দিব মই দেখুওৱা ধৰণে। এটা সাইড দুয়োটা অপোজিট সাইডত দিব। যদি ৰাইট সাইডৰ পৰা 3টাকে দিয়ে, লেফট সাইডৰ পৰাও 3টাকে দিব, ওলোটাকে অপোজিট ডাইৰেকশ্যনত দিব কোচকেইটা মই দেখুওৱা ধৰণে। এইকেইটা দেখিছেনে? এইকেইটা মই লেফট সাইডৰ পৰা দিছোঁ আৰু 3টা মই মুখামুখিকে সেম ৰাইট সাইডৰ পৰা দিছোঁ। এইটো হৈছে ঘটি হাতৰ সামান্য কোচ দিয়া ব্লাউজটো চিলোৱাৰ নিয়ম। আৰু আমি যে 3 ইঞ্চি এক্সট্ৰাকৈ লওঁ কাটোতে, এই কোচকেইটা দিওঁতে সেই 3 ইঞ্চিটো সোমাই গৈ পেলাই আমাৰ নৰ্মেল হাতত পৰিণত হয়। যদি কোচ কোনোবাই বেছিকে দিব বিচাৰে 3 ইঞ্চি বেছিকৈ ল'ব লাগিব। যিহেতু আমি সামান্য কোচ দিম বুলিহে ভাবিছোঁ, বহুত বেছি কোচ দিলেও ভাল নালাগে। এয়া আৰু পিন্ধাৰ পিছত খুব ভাল লাগে, চাই যাবচোন। এয়া এনেকুৱা ধৰণৰ। এইটো হৈছে আমাৰ চিম্পল কোচ। এনেকৈ 3টা মই দিছোঁ। আপোনালোকেও দিব। এইটো পাৰ্ট 1 ভিডিঅ' আৰু পাৰ্ট 2টো আহিব। আৰু 10 মে'ৰ পৰা আমাৰ অনলাইন ক্লাছ আৰম্ভ হ'ব। ইতিমধ্যে ষ্টুডেণ্ট আমাৰ হৈছে ভালেখিনি। যদি কোনোবাই শিকিম বুলি ভাবে জইন হ'ব। লিংকটো মই দি দিছোঁ এই ভিডিঅ'ৰ ওপৰতে, গ্ৰুপৰ জইন হ'ব, নাইবা হোৱাটছআপ কৰিব। হোৱাটছআপ নাম্বাৰটো মই দি দিছোঁ। আৰু দুমহীয়া কোৰ্চ ফিজ 2000 হয়। ৰেজিষ্ট্ৰেশ্যনৰ সময়তে আমি লওঁ। এয়া এইখিনি অকণমানখিনি সমানকৈ ল'ব। একেবাৰে বেছিকৰ পৰা শিকাওঁ, পেপাৰ কাটিঙৰ পৰা। এতিয়া আমাৰ নৰ্মেল হাতখন হৈ গ'ল। এতিয়া বাকীখিনি কাম কৰিম আমি ব্লাউজটোৰ। প্ৰথমতে দুয়োখন হাত এনেকৈ ৰেডি কৰি ল'লে সহজতে হোৱা যেন হয়। আৰু এইটোত মই ইনাৰ ব্যৱহাৰ কৰিব লগা হোৱা নাই, যিহেতুকে এই কাপোৰটো আমাৰ ইনাৰ ব্যৱহাৰ কৰিব নালাগে। আৰু আপোনালোকে ইনাৰ লগাব লাগিলে ইনাৰটো লগাই ল'ব। এতিয়া পাইপিং দিম আমি দুয়োটা বেল্টতে ফ্ৰণ্ট চাইডৰ। পাইপিংটোৰ বাবে মই 1.5 ইঞ্চ বহলকৈ লৈ লৈছোঁ। আৰু এনেকৈ দুভাজ ফল্ড কৰি পেলাই যদি আপোনালোকে পাইপিংটো দিয়ে, ফিনিচিংটো ভাল হয়। নতুনসকলেও সহজতে পাৰিব। এয়া খালি একদম মুড়ি চিলাই দিব নালাগে, অকণমান দূৰে দূৰে দিব লাগে। 1.5 ইঞ্চ বহলকৈ বেল্টটোত আমি পাইপিংটো লগাই ল'ম। মই অলপো স্পীড নকৰাকৈ দিছোঁ, যাতে সকলোৱে বুজি পায়, সেইকাৰণে। চাই গ'লে আপোনালোকে গম পাবই। আৰু ডিজাইন মই 6-7টা মান শিকাওঁ অনলাইন ক্লাছত, আৰু অফলাইন ক্লাছো মোৰ চলি আছে। কোনোবা আহিব বিচাৰিলে আহিব পাৰে। মোৰ ঘৰ হাজো গেৰুৱাত, যিহেতু ওচৰ পাজৰৰখিনি। আৰু ফৰ্মা আপোনালোকে পাব, সকলো ঠাইতে পাব। কেতিয়াবা অলপ দেৰি হয়, কাৰণ যিহেতু অকলে গোটেইখিনি মেনেজ কৰিব লগা হয়, কিন্তু পাব। ফৰ্মাৰ এটা সাইজত 250 হয়, শ্বিপিং চাৰ্জ ফ্ৰী হয়। হোৱাটছআপ কৰিলে হ'ল, সকলো ধৰণৰ ডিজাইন পাব। এয়া এইদৰে কাটি দিব। তাৰপিছত পাইপিংটো মাজে মাজে অকণমান কাটি দিব ফিনিচিঙৰ কাৰণে। তাৰপিছত আমি টম লগাব লাগিব, যিহেতুকে এইটো হৈছে টম সূতা। এয়া পাইপিঙৰ কাৰণে আমি টম সূতা ব্যৱহাৰ কৰোঁ। ইয়াৰে সাইজ থাকে মিডিয়াম, লাৰ্জ, স্মল। এয়া টম সূতাটো খুব ধুনীয়াকৈ দি একদম মূৰে মূৰে চিলাই যাব, যাতে টম সূতাডালৰ হিচাপতে পৰে। কাৰণ আমাৰ টম সূতাডাল লৰচৰ হ'ব নালাগে, পাইপিংটোৰ ঠিক পজিশ্যনত থাকিব লাগে। গতিকে একদম মূৰে মূৰে চিলাইটো মাৰিব, এইদৰে গোটেই বাউণ্ডেৰীত। এইদৰে আৰু দুয়োটা চাইডৰ বেল্টতে এনেকে মাৰি ল'ব চিলাইটো, নৰ্মেল পাইপিঙৰ দৰেই। এইটো আমি ফ্ৰণ্ট চাইডৰ বেল্টত পাইপিং লগাই আছোঁ। চাই গ'লে আপোনালোকে বুজি পাব। বহুতে অনুৰোধ কৰি আছিল ভিডিঅ'টোৰ কাৰণে চিলোৱা। আচলতে কৈছোৱে মই, যিহেতু চিলাই থকাত ব্যস্ত, বহুত অৰ্ডাৰ থাকে, লগতে অনলাইন অফলাইন ক্লাছ, সেইবাবে সময় অকণমান দিব নোৱাৰোঁ। তথাপিও এইবাৰ আপোনালোকৰ অনুৰোধ মৰ্মে মই আনিছোঁ ভিডিঅ'টো। আৰু সকলো
ধৰণৰ ধৰক প্ৰত্যেকটো সাইজতে সেম প্ৰসেসতে চিলাব লাগিব এইদৰে মুৰে মুৰে চিলাই যাব দেখিছেনে স্কিপ নকৰাকে মই লাহে লাহে দিছো এতিয়া পাইপিংটো আমি নেক্সট স্টেপটো লৈ প্লাই ধুনিয়াকে ফিনিশিং চিলাইটো মাৰিম পাইপিংটো যিমান সৰু কৰিব সিমানে ব্লাউজটো ভাল লগা হ'ব এইদৰে পাইপিংটো লগাই ল'ব এয়া দেখিছে ঠিক একেদৰে মই দুয়োটা বেল্টে পাইপিং লগাই ললো এতিয়া আমি তলৰ স্টেপটো খুব ধুনিয়াকে চিলাম ইচ্ছা কৰিলে ইয়াতে পাইপিং দিবও পাৰে আৰু পাইপিং নিদিয়াকেও ভাল লাগে চাব কেনেকৈ চিলাও পাৰ্ট 1 আৰু পাৰ্ট 2 আমি জয়েন লগাই পেলাই চিলাই লম যেহেতু এইটো 3 পিস প্ৰিন্সেছ কাটৰ ব্লাউজ হয় এনেকৈ চিলাওতে অকমান ৰৈ যাব এইখিনি যাতে ধুনিয়াকে আমাৰ ফুলিব লাগিব যেহেতু কটৰি ব্লাউজ নহয় এইটো এয়া দেখিছে এনেকুৱা হ'ব লাগিব এইখিনি লুজ টাইপৰ হ'ব লাগিব যাতে ব্লাউজটো পিন্ধিলে খুব ধুনিয়াকে আমাৰ ভাল হয় ফিনিশিং এতিয়া আমি এনেকৈ ওপৰেৰে বেল্টটো লগাই দিম তাৰ আগতে ফ্ৰণ্টৰখিনি কিমান কটা দিয়ে সেই হিচাপত কাটি ল'ব আৰু ফ্ৰণ্টৰখিনিটো পাইপিংটো লগাই ল'ব এনেকৈ জোখ চাই ল'ব ফ্ৰণ্টৰখিনি যিমান কটা পিন্ধে বা যেনেকুৱা শেপ দিয়ে সেইমতে ল'ব ৰাউণ্ড দিলে ৰাউণ্ড শেপো দি ল'ব পাৰে এতিয়া ইয়াতে পাইপিং লগাব লাগিব ফ্ৰণ্টৰ এই পাৰ্টখিনিত এটা পাৰ্টত মই পাইপিং লগাই লৈছো কাৰণ নহলে যেহেতু ভিডিওটো দীঘলীয়া হৈ যায় এইদৰে এই পাৰ্টটো পাইপিংটো লগাই ল'ব এইদৰে মই টম সূতা ব্যৱহাৰ কৰি পাইপিংটো লগাই ললো এয়া সেম প্ৰসেস হয় লগাই পেলাই আমি জয়েন লগাম আজি ফ্ৰণ্টৰ পাৰ্টটো জয়েন লগোৱাখিনি মই দিলো ইয়াৰ পিছত বেক পাৰ্টটো লগতে আপোনাৰ হাতখন চিলোৱাটো গোটেইখিনি মই দিম পাৰ্ট কৰি দিম তিনিটা পাৰ্টত আপোনালোকে চাব ইতিমধ্যে বহুত মৰম দিছে আৰু কাটিং চিলাৰ ভিডিঅ'সমূহ ইউটিউবত বিশেষকৈ বেছি পাব ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো এয়া এতিয়া এনেকৈ আমি চিলাই দিম যাতে বহুত বেছি ভিতৰত সোমাই নাথাকে কাপোৰ হেতু লক্ষ্য ৰাখিব আধা ইঞ্চ হে থাকে যাতে এয়া দুটা চিলাই মই মাৰি দিম দেখিলে ঠিক একেদৰে আমি দুয়োটা পাৰ্ট এনেকৈ ৰেডি কৰি লৈছো ইয়াৰ পিছত মই আপোনালোকক বেক পাৰ্টটো ৰেডি কৰা দেখুৱাম আৰু বুকুৰ পটি আমি লগাব লাগিব যেহেতুকে বুকুৰ পটি লগাবৰ কাৰণে বহলটো 2 ইঞ্চ বহলকে আমি পটিটো কাটি ল'ব আৰু পটিটো পাৰিলে পাইপিং লগোৱাৰ আগতে লগাই ল'ব ফিনিশিং ভাল হ'ব নতুনখিনিৰ আগতে পটিটো লগাই পাইপিংটো লগাই দিব এনেকৈ এইটো ৰাইট সাইডৰ পটি এইটো আমাৰ সুমুৱা পটি আৰু লেফট সাইডৰ পটিটো মানে দৰি পটিটো আমাৰ ওলোৱা টাইপৰকে আমি দিও এইটো হুক পটি হয় এয়া এইটো হৈছে হুক পটি আৰু এইটো হৈছে দৰি পটি এইটো আমি ওলোটা সাইডৰ পৰা লগাও আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাইছে পাৰ্ট 1 টো পুনৰ নতুন ভিডিওটোৰে লগ পাম পাৰ্ট 2 ৰ হৈতে সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব কিবা নুবুজিলে সুধিব আৰু যদি অনলাইন ক্লাছ কৰিব পাৰে সোনকালে লিংকটোত গৈ জয়েন হৈ ল'ব এনে যাতে কোনো জয়েন নহয় আৰু কিবা সুধিব লগা থাকিলে হোৱাটছআপত সুধি ল'ব ক্লাছৰ বিষয়ে হ'লেও নাম্বাৰটো মই দি দিছো স্ক্ৰীনতো আহি আছে আৰু ওপৰৰ ডেসক্ৰিপচনতো আছে সকলো ভালে থাকিব এৰিছো আজিলৈ নেক্সট ভিডিওত আমি বেক সাইডটো পাম লগ বেক সাইডৰো বেল্টত বেক সাইডৰ বেল্টটো ফ্ৰন্ট সাইডৰ নিচিনাকৈ পাইপিংটো লগাই ল'ব আৰু পাৰ্ট 1 টো মোৰ দিয়া আছে পেজত আপোনালোকে চাব বা ইউটিউব চেনেলতো দিয়া আছে ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে আছে পাইপিংটোৰ বাবে বহলটো 1.5 ইঞ্চ বহলকৈ আমি কাটি লৈছো এনেকৈ দুবাসকে ল'ব তেতিয়া নতুনখিনিৰ খুব ধুনিয়াকৈ ফিনিশিং হ'ব সেই কাৰণে এনে পাইপিং লগোৱাৰ বেলেগ
আছে পদ্ধতি, সেইবোৰো মই লাহে লাহে দেখুৱাম আমি যেনেকৈ চিলাওঁ। যিহেতু ষ্টুডেণ্টক শিকাই থকা হৈছে মানে এই ক্লাছটোত, গতিকে আমি সহজ পদ্ধতিত দেখুৱাই দিছোঁ। তাৰপিছত প্ৰফেশ্যনেলি কেনেকৈ পাইপিং লগাই মই সেইবোৰো দেখুৱাম, কিন্তু যিহেতু ক্লাছত আমি প্ৰথমতে সহজ পদ্ধতিটো অৱলম্বন কৰোঁ। আৰু এয়া টম সূতা হয়, পাইপিঙত ব্যৱহাৰ কৰিবৰ কাৰণে আমি টম সূতা যিহেতু ব্যৱহাৰ কৰোঁ। এনেকৈ টমডাল লগাই পেলাই টমডালৰ হিচাপত মূৰেৰে একদম চিলাইটো মাৰিব, যাতে পাইপিংডাল খুব ধুনীয়া ফিটিং হয় আৰু তাৰ পৰা যাতে টমডাল ওলাই আহিব নোৱাৰে সেইটো হিচাপত। আৰু এই চিলাইটো আমাৰ দেখা হ'ব নালাগে, একেবাৰে মূৰে মূৰে টমডালৰ হিচাপত হ'ব লাগে, তেতিয়া পাইপিংটো খুব ধুনীয়া হয়। আৰু যিসকল নতুন, প্ৰথমতে চিধা কাপোৰত আপোনালোকে পাইপিংটো প্ৰেক্টিছ কৰিব সেয়া। আৰু আমি অনলাইন ক্লাছতো একেবাৰে ঘৰুৱা পৰিৱেশেৰে ক্লাছটো কৰোঁ, গতিকে বুজি নোপোৱাৰ কথা নাই, আপোনালোকে পাৰিব। আৰু একেবাৰে কম এটা মই ফিজ লৈ ক্লাছটো কৰোঁ, যদিও দুমহীয়া বুলি কওঁ আমাৰ বহুতখিনি সময় লাগে, সেই গোটেইখিনি দায়িত্ব মোৰ নিজৰ হয়। কিন্তু দুমহীয়া বুলি কওঁ আৰু কোৰ্চটো, আৰু পেপাৰ কাটিঙৰ পৰা আমি শিকাওঁ। গতিকে যিসকল শিকিব বিচাৰে 10 মে'ৰ পৰা 9 মে' তাৰিখে আমি ৰেজিষ্ট্ৰেশ্যন কৰিম, সেইদিনাখনেই আমি ফিজ ল'ম। আৰু যাতে এনে জইন নহয়, মই লিংকটো কিন্তু দিয়া আছে ওপৰত, এইটো মানে আপোনাৰ ভিডিঅ'ৰ, আৰু হোৱাটছআপ নাম্বাৰটো দিয়া আছে, হোৱাটছআপ কৰিব। যেতিয়া আমি ফাইনেল গ্ৰুপ ৰেডি কৰিম, তাৰপিছত আপোনালোকে কিবা সুধিব লগা থাকিলে মোক কল কৰিলে ৰিচিভ কৰা যাব, কাৰণ নাম্বাৰবোৰ ছেভ কৰা যাব। এয়া এতিয়া খুব ধুনীয়াকৈ এনেকৈ আমি জইন লগাম, ভিতৰত যাতে আধা ইঞ্চ থাকে, বেছি থাকিলেও বেয়া হ'ব। আধা ইঞ্চ থাকিলে খুব ধুনীয়াকৈ এয়া এনেকৈ আপোনালোকে জইনটো দি ল'ব দুয়োটা ছাইডতে। এই পদ্ধতিৰে চিলালে ক'তো অগা দেৱা নহয়, আপোনালোকৰ কোনো অসুবিধাৰ সন্মুখীন নহয়। এয়া এইটো জৰ্জেট কাপোৰ হয় আমাৰ, গতিকে ইয়াতে আমি ইনাৰ লগোৱা নাই। যদি আপোনালোকে ইনাৰ লগাব বিচাৰে, ইনাৰকেইটা জইন লগাই ল'লে হ'ল। মানে এই পদ্ধতিটো ছেম হয়, জইন লগোৱা বা চিলোৱা পদ্ধতিটো। যিমান পাৰি মই সহজকৈ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰোঁ, যাতে সকলোৱে ঘৰতে বহি নিজৰ ব্লাউজটো চিলাব পাৰে। ক্লাছ মই এটা দুটা সেইবাবে আপোনালোকক ভিডিঅ'ৰ মাজতো দেখুৱাওঁ, কাৰণ ধৰক সকলোৰে যিহেতুকে ক্লাছ কৰাৰ অনলাইন ইমান এটা ধৰক ফাইনেন্সিয়েলি ষ্ট্ৰঙো নহয়, গতিকে যাৰ ইচ্ছা থাকে অন্তত বুজি পাব। এয়া আৰু এই মাজৰ শ্বেপটো আপোনালোকে যেনেকুৱা বিচাৰে তেনেকুৱা দিব পাৰে। আৰু টেমপ্লেটকেইটা আমি সোঁমাজেৰে কৰি লৈ 4 ইঞ্চি নিলগত আমি টেমপ্লেটটো দিম, আৰু দীঘলটো টেমপ্লেটৰ আমি 4 ইঞ্চ দিম। টেমপ্লেটৰ দীঘলটো 4 ইঞ্চ মানে 4 ইঞ্চ, আৰু লগতে আমি টেমপ্লেটটোৰ ডিষ্টেঞ্চটো আমি ধুনীয়াকৈ সোঁমাজেৰে ভাঁজ কৰি লৈ 4 ইঞ্চ নিলগে আমি টেমপ্লেটটো দি দিম বেক ছাইডৰ। আৰু হাতখন যিহেতু আমাৰ সামান্য পাফ দিছিলোঁ আমি, হাতখন চিলোৱাটো মই আপোনালোকক দেখুৱাই আছোঁ। ছেম প্ৰচেছ হয় হাত লগোৱা পদ্ধতিটো। ভাল লাগে আপোনালোকে বুজি পোৱা বুলি ক'লে, আপোনালোকে উপকৃত হোৱা বুলি ক'লে ভিডিঅ'সমূহ, সেইখিনিতে যেন মোৰ সাৰ্থকতা, আৰুনো কি লাগে। এয়া এনেকৈ আপোনালোকে চাই গ'লে বুজি পাব। এইদৰে ধুনীয়াকৈ জইন লগাই ল'ম। এতিয়া আমি দুয়োটা শোল্ডাৰ এইদৰে সমান কৰি লৈ, যাতে শোল্ডাৰটো পৰি নাযায়, ধুনীয়াকৈ এনেকৈ বেঁকাকৈ আপোনালোকে চিলাব। গাৰ ফালে বেঁকাকৈ আনিব, কাৰণ এই বস্তুটো লুজ হৈ থাকিলেহে আমাৰ কাণখন নামি অহা সমস্যাই দেখা দিয়ে। যদি লুজ হৈ নাথাকে, নামি অহাৰ কোনো কথাই নাথাকে। এয়া এইদৰে শোল্ডাৰ জইন কৰিব, দুয়োটা শোল্ডাৰ এনেকৈ আমি জইন কৰি ল'ম। তাৰপিছত হাত লগাম, তাৰপিছত বুকুৰ পটি, তাৰপিছত তলৰ পটি। পাইপিংটো হৈয়ে গ'ল। আচলতে পাইপিংটোতেই যে অকণমান সময় লাগে, বাকী সকলোখিনিত বেছি সময়ৰ প্ৰয়োজন নহয় আমাৰ। এয়া হৈ গ'ল। এতিয়া আমি হাত লগাম। হাত লগোৱা পদ্ধতিটো চাব, এইদৰে হাতখন লগাব। গোটেইখিনি আপোনালোকে চাই যাওক, বুজি পাব ধুনীয়াকৈ। সোঁমাজেৰে এনেকৈ হাতখন লগাই যাব, কিন্তু সোঁমাজৰ পৰাই লগাব লাগিব। আৰু একেবাৰে মূৰে মূৰে চিলাইবোৰ নিদিব, মই দিয়াৰ দৰে দূৰে চিলাইবোৰ দিব, তেতিয়া ফাহি নাযায় কেতিয়াও। এতিয়া আমি যিমানত ৰৈছিলোঁ তাতকৈ অকণমান আগৰ পৰা চিলাইটো আনিম, তেতিয়া এটা জইনত খুব ধুনীয়াকৈ হৈ যাব।
এইদৰে আমাৰ হাতখন হৈ গ'ল লগাই লোৱা এইয়া চাওক দেখিছেনে ধৰিব পাৰিছেনে হাতখন খুব ভাল লাগে এই পাফটো এতিয়া আমি এটা ভাল সাইডৰ পৰা সিলাই মাৰি লম তাৰ পিছত উল্টা সাইডৰ পৰা মাৰিম খুব ধুনিয়া ফিনিশিং আহিব দুটা সাইডত সিলাই এটা মাৰি লম এতিয়া আমি তলৰ পটি লগাম তলৰ পটিৰ বাবে কাপোৰখন আমি 1.5 ইঞ্চ বহলকৈ লৈ লৈছো লৈ দুভাজ কৰিছো কৰি পেলাই খুব ধুনিয়াকৈ আমি এনেকৈ তলৰ পটিটো লগাই লৈছো দেখুৱাৰ দৰে তলৰ পটিটো লগাব তাৰ পিছত ব্লাউজটো আমাৰ ৰেডিয়ে হৈ যাব ফিটিংটো কৰিলে নিজৰ বডি মতে ফিটিং কৰি ল'ব আশা কৰো ভাল পাইছে পুনৰ নতুন ভিডিও এটিৰে লগ পাম সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব পুনৰ আপোনালোকে নতুন নতুন কাটিংৰ ভিডিও পাব আৰু যদি ফেসবুকত চাই আছে ফলো কৰিব পেজটি আৰু যি সকলে অনলাইন ক্লাছ কৰিম বুলি ভাবে আপোনালোকে জয়েন হৈ ল'ব দিয়া লিংকটোত গৈ পেলাই এৰিছো সকলো ভালে থাকিব ব্লাউজটো কেনেকুৱা হৈছে জনাব আৰু আপোনালোকে সিলাই মোক দেখুৱাব যদি মোৰ ভিডিও চাই সিলাইছে কিবা অসুবিধা পালেও সুধিব কেতিয়াবা ৰিপ্লাই সমূহ কৰোতে অকমান পলম হয় বেয়া নাপাব কিন্তু কৰিম এইয়া এটো ট্ৰেন্ডিং ব্লাউজ হয় চাও কেনেকুৱা হৈছে খুব ধুনিয়া ফিনিশিং আৰু পিন্ধিও খুব ধুনিয়া পাব এইদৰে সিলাব আৰু মোক দেখুৱাব